প্ৰিয় দৰ্শক, মাছ মাংস নাথাকিলেও ঠাণ্ডা দিনত যিবিলাক শাক পাচলি ওলায় সেই শাক পাচলিৰে এসাঁজ তৃপ্তিৰে খাব পাৰি নহয় জানো। অৱশ্যেই ঘৰুৱা শাক পাচলি থকাৰ উপৰিও কিছুমান শাক পাচলি কিনিবই লাগিব, তাৰ বাহিৰে উপায় নাই। মাছ মাংস নাইকিয়া এই সাঁজ ভাতত পৰিৱেশন কৰিছিলোঁ লেটুচ পাতত সজোৱা চালাড, আমলখি আৰু মান ধনিয়াৰ চাটনি, লগতে বেঙেনা পিটিকা। পুৰা পিটিকা, চালাড, চাটনি এইবিলাক সকলোৱে প্ৰস্তুত কৰি খায়ে থাকে, তথাপিও মই বেঙেনা পিটিকাখন কেনেকৈ প্ৰস্তুত কৰিলোঁ তাকে দেখুৱাইছোঁ। প্ৰথমে বেঙেনাটো ধুই মিঠাতেল সানি কটাৰীৰ আগেৰে দুটামান খোঁচ লগাই পুৰি ল'লোঁ। আজি পুৰা বেঙেনা পানীত তিওৱা নাই, গৰমে গৰমে বাকলি গুচাই ল'লোঁ। পিঁয়াজ, ধনিয়া, আদা, জলকীয়া কুটি দিলোঁ, লগত নিমখ আৰু মিঠাতেল অলপ দি হাতেৰে সানি পিটিকি দিলোঁ। পিটিকা বুলিলে হাতেৰে সানি পিটিকি দিয়াৰ নিচিনাই নহয়। গ্ৰ' বেগত গজি উঠা বৰটেঙেচি পাত তেলত দি তাতে দাইলখন তেল মাৰি দিলোঁ। চাউলকেইটাও সানমিহলি ঘৰৰ পুৰণা চাউল, মনচুৰি, জহা আৰু ব্লেক ৰাইচ সানমিহলি হৈ আছিল। কাঁহীৰ কাষত এয়া বাঁহগাজৰ খৰিচা আৰু বগৰীৰ মিঠা আচাৰ। আচলতে আলহী আছিল, সেইকাৰণে ভালদৰে পৰিৱেশন কৰাও দেখুৱাব নোৱাৰিলোঁ আৰু খোৱাৰ ভিডিঅ' দিব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত।